নি চট ধলা ও চুমা দিছে কি ও আগৰ ভিডিঅ'টোত নিশ্চয় আপোনালোকে দেখিছিলে যে আমি আৰাধনাহঁতৰ ঘৰলৈ গৈছিলোঁ, মানে তাহিহঁতৰ ঘৰলৈ গৈ শিৱৰাত্ৰি চাবলৈ গৈছিলোঁ। আৰু ইয়াৰ তাৰ পাছৰখিনিয়ে কিমান কি কৰোঁ আপোনালোকে চাই থাকিব তেতিয়াহ'লে। অ' মাই গড গুড মৰ্ণিং। আৰু এতিয়া যাব ওলাইছোঁ মন্দিৰলৈ। এতেকে লৈ যাওঁ, এখন গামোচা চামোচা লৈ লৈছোঁ। ঐ নিশা এইফালে আমি আহিলো শিৱ মন্দিৰলৈ, শিৱদৌললৈ। আমাৰ বৈ মানুহ আহিছে, নিশা চাই দে ইমনকো দেখা। ইমনে এতিয়া খাই আছে কাৰণে ইমনক দেখাব পৰা হোৱা নাই। হাই কৈ দিয়া। কি লৈ যাওঁ? বগৰী ৰাইজ। কালি আমাৰ দেউতাই মানে হিৰহঁতৰ দেউতাই বগৰী কিনি দিলে, ডাঙৰ ডাঙৰ। নিচাই খালে বোলে ভাল, সেইকাৰণে আমি আজি দেউতালৈ লৈ যাম 1 কেজি শিৱসাগৰ বগৰী। আৰু এতিয়া আমি আহিছোঁ খোজকাঢ়ি নিজৰ জেগাত। এইফালে মি কিবা এটা লৈ যাম নি বাৰু? চিপলাংখনকে লৈ যাম নি? আমি গম পালে নে? টাৱা ৰাস্তাৰ মাজতে পৰি সদায় এটা এটা নক্সা থাকে। কালি আমি মন্দিৰ দৰ্শন কৰিব নোৱাৰিলোঁ, আৰু যিমান বেছি ভিৰ হ'ল মাৰো গাটো বেয়া হ'ল। আৰু বহুত ৰাতি হোৱাৰ বাবে ল'ৰা ছোৱালীৰ সৈতে আচলতে তেনেদৰে ভিৰৰ মাজত নগ'লোগৈ। আৰু আজি এয়া আহিছোঁ পালোহিয়ে। আৰু বহুত বছৰৰ মূৰত এনেদৰে শিৱদৌলৰ সন্মুখৰ দোকানখিনি ফালেদি গৈছোঁ। আৰু ওচৰৰ কাষৰ সকলো দোকানবোৰলৈ অহাৰ অভিজ্ঞতাখিনিতো আছেই। আৰু কিন্তু শিৱৰাত্ৰি হিচাপত এয়া প্ৰথমবাৰ মই এনেদৰে আহিছোঁ। আগতে মই অহা নাছিলোঁ। আৰু তাৰ ওচৰৰে ভণ্টি এগৰাকীয়ে মাতিলে, সেইবাবে তাতে ল'লোঁ চাকি। আৰু চাকিহে দিছোঁ, তেনেদৰে শৰাই দিবলৈ নহ'ল। মানে ভাবি থৈছিলোঁ যে চাকিয়ে দিম বুলি, আৰু মনৰ মানে কামনা পূৰ্ণ হ'লে শৰাই আগবঢ়াই থৈ আহিছোঁ। আৰু এয়া ভিতৰৰ অংশ, বাকী চাকি তাকি দি লওঁ। পুৰুষত গৈছগে যে চাকি তাকি দি আমি আজৰি হৈ গ'লোঁ। সেইফালে চবৰে ফুটবোৰ দেখি পেলাই গম পাইছেই চাগে। ফটো দুকপমান মাৰি লওঁ, তাৰপাছত আমি হৈ যাব। চা ফুট আমাৰ মিলে, চা ফুটটো। আমি ফুটটো দেখাতো আমি গাব ফুটটো হেৰি হৈ গ'ল। এইফালে ইমনৰ ফুট চা, ইমন ফুট। এইটো আমি এহেঁতিবোৰ সৰু হৈ থাকোঁতে তাতে বহি থাকোঁ। হৈ যাব। এইফালে আমি চাকি তাকি দি আহি আছোঁ, একো নোখোৱাকৈ যিহেতু আহিছিলোঁ। বহুত বেছি ভোক লাগিছে, পৰিমাণৰ ভোকতে চেনিকুটি খাইছে। তাক দিছিলে পণ্ডিতজীয়ে, দিয়া কৈ দিওঁ। আৰু আমাৰ ইমন
ইমনেও ফুট চুট লৈ মেলি কাঢ়ি আছে পিছে দেহাটো অকণমান বেয়া সেয়াই বোলে চা অঁ এজন দুজন কেইজন ভকত 3জন ঐ নামাৰিবা দাদাক নামাৰিবা ৰ'বা গামোচাখন আনি দিছোঁ ৰ'বা অঁ মাজক আমাৰ পৰিয়ে খাব ইমনে খাব সেই পিঁয়াজ চুই থকা ইমানেই তাই পানী খালে মই ক'লো যে কেলে খালা বুলি হেৰি খালে মুখাৰ মিছা কথা ঐ মন অঁ কি হ'লো কাৰ আহিছে পাতি পৰিছে টুক টুকা মাতটো মাতচোন এইয়া চেঞ্জ হৈ গ'ল হে ডেকা এই এইফালে চোৱা এইটো আমাৰ ইমন আইতা কোৱা ও পায়স খাই আছে মাকৰ লগত বাপেকক মাতিছে নহয় এনেকৈ ভেৰি গুড ককা কি হ'লনো দেহা কি বেঙেনা কৈছোঁ কেলে বহি ল'ব লাগিছিলে থিয় হৈ আকৌ বা ক'ত আমালৈ হেৰি কৰিছে তো ৰাইজ আমি ভাত পানী খাই আজৰি হ'লোঁ অ'চোন মোক শকত লাগিছে ন অকণমান শকত হৈছোঁ নি আৰু ইয়াত চাওঁ মোৰ মুখখন তামোল খাই মানে পূৰা হেৰি আৰু এই বাইদেউসকলো আজি বাইদেউসকল নহয় যাবগৈ আমিও এইফালে ওলাই দিম আৰু ইহঁতেও যাবগৈ ডিগবৈলৈ ৰেষ্ট কৰি লওঁ সিহঁতি শুই কৰি যাব মানে আৰু লগত যাব মা ডিগবৈলৈ যিহেতু মি ঘৰত আছেগৈ আৰু অলপ দিনৰ পাছত মি আহিব আৰু ইমন বহুত বেছি কচুগুটি হৈ গৈছে তাক অকলে চম্ভালিবলৈ অকণমান দিগদাৰ হৈ যায় আৰু দেখিছে আৰু কিমান বেছি আমি তামোলখন খাই ইমান বেছি মাথা ঘূৰাইছে মই ইহঁতৰ ৰুমত আহি পেলাই বহি আছোঁহি আৰু ইয়াৰফালে পেকিং চলি আছে মই ইয়াৰ পৰিমাণে মাহীয়েকে ধুই দিছিলে কাপোৰ তিতা তেনেকৈয়ে ভৰাই লওঁগৈ আৰু বাইদেউ গা পা ধুৱাই আজৰি হৈ এতিয়া আমি ওলাম আৰু কাৰণ ঘৰত আকৌ আলহী আহিব নিশাহঁতৰ মাহঁত আহিব আজিয়ে চ' আমি সোনকালে ওলাই দিম বাইদেউহঁত অকণমান দেৰিকৈ যাব বাকী তাই পেকিং চেকিং কৰি লওক আমি ওলাওঁগৈ মানে মই ওলাই আছোঁ আধা আধি চাৰ্জাৰডাল এডাল লৈ যাওঁ এইফালে আমাৰ ইমন শুই আছে বাই দেহাখন কলিজা মানুহ এই হিৰকক চুমা এটা দি দে মই তোমাক দি থোৱা কৈছে নেজ লগা সেইটো মোৰ লগা সেইটো এইফালে আমাৰ বা চুলি দিছে নাই কি হ'ল এই শুব এতিয়া আকৌ
তুমি নোৱাৰিবা নহয় আৰু এইফালে গোটেইখিনি ভাত পানী খাই ওলাই মেলি ইমনক হিৰকে লৈ আছে আৰু যাবৰ সময়ত তাক মই কিবা এটা দিওঁ বুলি পেলাই ওচৰলৈ গৈছিলোঁ তাৰপাছত মাকে কি কৈছে শুনিব দেই লৈ লোৱা মাকক আধা তোমাৰ আধা হোৱা লৈ লোৱা যোৱা একো নহয় বাহঁতে নলয় ন অলপ আগত মাকক দিছো এটা পৰি ডাঙৰ হ'ল নহয় আমি তাৰ আধা অংশহে দিম আৰু দেই পইচা তোলা দি মাতি চাইছা মটন খাবা দেই অ পৰি লৈ থ দেখাইছে লৈ ল'ব বুলিছা চুনু ই কৈ আছে পইচা দিয়া কথা তোমাৰ 100 টকা লাভতে আছে চিন্তা নকৰিবা তুমি কি নাকটো চাচোন নাকটো লেতেৰা হৈ আছে বাই বাই টুপি থাকি আহিলে বেবী টুপি থাকি আহিলে যাবা নি মামা ঘৰ যাবা নি চুমা দিছে চত ঢলা দিনা যাবি ঐ এৰাতি হ'লে কেতিয়ালে গোটেই তাৰিখটো ঠিক হোৱা নাই নহয় গাঁঠিবলৈ আছে টাইম লাগিব দিন আছে পটককৈ এদিন মিলাই যাব আকৌ সেইদিনাখনে ঢালিম আৰু মুঠতে দেই বাই বাই মনলৈ যা মুখখন আহি ৰাইজ আমাৰ ঘোটা খাই অৱস্থা নাই খোৱা টোপনি চাওক কি হৈ আছে মানদনী মুখখন গোটা খাই বাবা তুমি কি হৈ আছে কেলে হাঁহি আছা বা কান্দিছো